নমস্কাৰ সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম তোমালোকৰ 11 মাৰ্চ তাৰিখে হ'ব লগা ইকনমিক্স পৰীক্ষাৰ কিছুমান ইম্পৰ্টেণ্ট দীঘলীয়া প্ৰশ্ন উত্তৰ। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে লগৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু ভিডিঅ'টোত এটা লাইক কৰি আমাক উৎসাহিত কৰিবা যাতে আমিও ভিডিঅ' বনাবলৈ উৎসাহিত হওঁ। আৰু এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। তোমালোকে নিশ্চয় মাতটো শুনি গমেই পাইছা মোৰ গাটো ইমান ঠিক নহয়, তথাপিতো মই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ। আনিছোঁ তোমালোকলৈ অলপমান কুৱেশ্যন, তোমালোকে কুৱেশ্যনখিনি শেষলৈকে চাবা আৰু কুৱেশ্যন ইয়াৰ পৰা অহাৰ সম্ভাৱনা আছে, নহ'লে এই কনচেপ্টৰ ওপৰতে তোমালোকৰ কুৱেশ্যনসমূহ আহিব। গতিকে প্ৰথমটো কুৱেশ্যন চোৱা, এনেকৈ আহিব পাৰে তোমালোকৰ সামগ্ৰিক চাহিদা কি? সামগ্ৰিক চাহিদাৰ উপাদানসমূহ আলোচনা কৰা। হয়তো সামগ্ৰিক চাহিদাৰ উপাদানসমূহ আলোচনা কৰা বুলি এক্সট্ৰা প্ৰশ্নও আহিব পাৰে, নহ'লে সামগ্ৰিক চাহিদাৰ লগত যোগ কৰি দুটা প্ৰশ্ন একেলগে দি দিব পাৰে। ঠিক আছে, এতিয়া তোমালোকে উত্তৰটো এনেদৰে লিখি দিবা, স্ক্ৰীনশ্বট লৈ লওঁ, মই পঢ়ি নাযাওঁ। তাৰপিছতে 2 নম্বৰটো মূল্য সংযোজন পদ্ধতিৰে জাতীয় আয় গণনা কৰা প্ৰক্ৰিয়াটো ব্যাখ্যা কৰা। তোমালোকে চাই ল'বা, কৰি ল'বা। 3 নম্বৰ প্ৰশ্নটো চোৱা, মানৱ মূলধন কি? মানৱ মূলধন গঠনৰ উৎসসমূহ আলোচনা কৰা। ইয়াত ধুনীয়াকৈ কৰা হৈছে, তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা। জৈৱিক কৃষি কি? ইয়াৰ সুবিধা আৰু অসুবিধাসমূহ আলোচনা কৰা। ইয়াত কৰা হৈছে এইখিনি সুবিধাসমূহ আৰু এইখিনি অসুবিধাসমূহ। এডভান্স আছামিজৰ পৰীক্ষা যিসকলে জনাইছা আহি ভাল হৈছে বুলি, ভাল লাগিছে, তেওঁলোকলৈ বহুত বহুত ধন্যবাদ। তোমালোকে যে আহি জনাইছা আহি সেইবাবে, ঠিক আছে, ভাল লাগে তোমালোকে যেতিয়া জনোৱা। কেন্দ্ৰীয় বেংকৰ 4টা মুখ্য কাৰ্য আলোচনা কৰা হৈছে, স্ক্ৰীনশ্বট লৈ লোৱা। তাৰপিছত বাণিজ্যিক বেংকে কেনেদৰে ঋণ সৃষ্টি কৰে ব্যাখ্যা কৰা। ইম্পৰ্টেণ্ট কুৱেশ্যন হয় দেই, চাই ল'বা ধুনীয়াকৈ। 7 নম্বৰটো চৰকাৰী বাজেটৰ উপাদানসমূহ আলোচনা কৰা। এটা উপাদানসমূহ আলোচনা কৰা হৈছে। আয় পদ্ধতিৰ সহায়ত কেনেদৰে GDP গণনা কৰা হয় ব্যাখ্যা কৰা। দূৰ দেই, অট'কাৰেক্ট হৈ যায় ইয়াতে টাইপিং কৰোঁতে, সেইকাৰণে আখৰবোৰ হেৰি হৈ যায়। তাৰপিছত GDPক দেশ এখনৰ কল্যাণৰ সূচক ৰূপে ব্যৱহাৰ কৰিব নোৱাৰাৰ কাৰণসমূহ আলোচনা কৰা। এইসমূহৰ যদি তোমালোকে নোটছ আগতে বনাই থৈছা, তোমালোকে সেইসমূহে পঢ়িবা। ইয়াতে কিছুমান বানান ভুলো থাকিব পাৰে, যদি ভুল থাকে তোমালোকে শুদ্ধ কৰি ল'বা। তোমালোকে যদি নোটছ বনোৱা নাই, এয়া উত্তৰ পঢ়িলেও হ'ব, ঠিক আছে। যদি নোটছ বনাইছা, তোমালোকে প্ৰশ্নটো চাই পেলাই সেইটো নোটছৰ মতে তোমালোকে পঢ়িবা। এতিয়াও সময় আছে, কিতাপখন এবাৰ ভালকৈ পঢ়ি যাবা। চৰকাৰী ঋণৰ বিষয়ে এটি সমালোচনাত্মক টোকা লিখা। ধুনীয়াকৈ লিখা হৈছে। তোমালোকৰ চাগে পঢ়া কমপ্লিট হৈছে, এতিয়ালৈকে চাগে পঢ়িবলৈ কোনো বাকী নাই। তাৰপিছতে 11 নম্বৰটো চোৱা, বৈদেশিক মুদ্ৰাৰ চাহিদাৰ উৎসসমূহ আলোচনা কৰা। ইয়াতে কৰা হৈছে, স্ক্ৰীনশ্বট এটা লৈ লোৱা, পঢ়ি ল'বা। GDPক এখন দেশৰ কল্যাণৰ সূচক ৰূপে ব্যৱহাৰ কৰিব পাৰিনে? তোমাৰ উত্তৰৰ সাপেক্ষে যুক্তি আগবঢ়োৱা। তোমাৰ নিজৰ ফালৰ পৰা লিখিবলৈ দিয়া হৈছে, তুমি কি ভাবা মানে সেইটো ফালৰ পৰা লিখিবলৈ দিয়া হৈছে। তাৰপিছত মানৱ মূলধন কি? মানৱ মূলধন গঠনৰ উৎসসমূহ আলোচনা কৰা। এটা কৰা হৈছে, স্ক্ৰীনশ্বট লৈ লোৱা আৰু ধুনীয়াকৈ তোমালোকে পঢ়ি ল'বা। ইয়াৰ পিছত জ্ঞান অৰ্থব্যৱস্থা হিচাপে ভাৰতবৰ্ষৰ বিষয়ে চমুকৈ লিখা। তাৰপিছত এখন সৰল অৰ্থনীতিত আয়ৰ চক্ৰীয় প্ৰবাহ আলোচনা কৰা। এটা কৰা হৈছে। তাৰপিছত কৃষি বজাৰ ব্যৱস্থা বুলিলে কি বুজা? ভাৰতবৰ্ষত কৃষি বজাৰ ব্যৱস্থা উন্নত কৰিবলৈ গ্ৰহণ কৰা চৰকাৰী পদক্ষেপসমূহ আলোচনা কৰা। কি বুজাটো এইখিনিলৈকে দিয়া হৈছে আৰু এইখিনি পদক্ষেপখিনি দিয়া হৈছে। চৰকাৰী ঋণ এটা বুজা নেকি ব্যাখ্যা কৰিবলৈ দিয়া হৈছে। ধুনীয়াকৈ কৰা হৈছে, স্ক্ৰীনশ্বট লৈ লোৱা, যদি পৰীক্ষাত আহে লিখিবা। বহনক্ষম উন্নয়নৰ ধাৰণাটো বিশ্লেষণ কৰা, লগতে বহনক্ষম উন্নয়নৰ কৌশলসমূহ আলোচনা কৰা। মই তোমালোকক যোৱাটো ভিডিঅ'টো কৈছিলোঁ যে বহনক্ষম উন্নয়নৰ বিষয়ে তোমালোকে ভালদৰে চাই যাবা। আৰু আমি আগতে এটা ভিডিঅ' আপলোড কৰিছোঁ, লিংকটো এণ্ড স্ক্ৰীনত লগাই দিম, তোমালোকে সেইটো ভিডিঅ' চাই ল'ব পাৰিবা। জনসাংখ্যিক গাঁথনিৰ বিষয়ে আলোচনা কৰিবলৈ দিয়া হৈছে, ধুনীয়াকৈ কৰা হৈছে চোৱা। ইয়াৰ পিছত মানৱ উন্নয়নৰ নিৰ্দেশকসমূহৰ ভিত্তিত ভাৰত, চীন আৰু পাকিস্তানৰ তুলনামূলক টোকা প্ৰস্তুত কৰা হৈছে। নিয়োগৰ প্ৰেক্ষাপটত ভাৰতবৰ্ষই সন্মুখীন হোৱা সমস্যাসমূহ চমুকৈ আলোচনা কৰা। এটা কৰা হৈছে। অৰ্থনৈতিক সংস্কাৰ কি? ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰৰ প্ৰয়োজনীয়তা বৰ্ণনা কৰা।
ভাৰত আৰু পাকিস্তানৰ উমৈহতীয়া সফলতা আৰু বিফলতাৰ বিষয়ে লিখা এটা দিয়া হৈছে ভাৰত আৰু পাকিস্তানৰ উমৈহতীয়া এইখিনি বিফলতা আগৰখিনি সফলতা চৰকাৰী বাজেটৰ মূল উদ্দেশ্যবোৰ কি এটা দিয়া হৈছে মুদ্ৰাৰ চাহিদাৰ অভিপ্ৰায়সমূহ আলোচনা কৰা আৰু তাৰল্য ফান কি জাতীয় আয় গণনা কৰা আয় পদ্ধতিটো চমুকৈ আলোচনা কৰা তলৰ তথ্যৰ সহায়ত বজাৰ দৰত মুঠ জাতীয় উৎপাদন গণনা কৰা এইটো তোমালোকক কৰিবলৈ দিয়া হৈছে আৰু উত্তৰটো লিখা হৈছে অংক আহে নহয় তোমালোকৰ ভালদৰে চাই যাব সেয়াও দেই বাণিজ্যিক বেংকৰ কাৰ্যাৱলী আলোচনা কৰা ইয়াতে কৰা হৈছে ইয়াৰ পিছত ৰাজকোষীয় নীতি কি ভাৰসাম্য আয়ৰ ওপৰত চৰকাৰী ব্যয়ৰ পৰিৱৰ্তন আৰু কৰৰ পৰিৱৰ্তনৰ প্ৰভাৱ আলোচনা কৰা হৈছে পৰিৱৰ্তনশীল বিনিময় হাৰ ব্যৱস্থাত বিনিময় হাৰ নিৰ্ধাৰণ বৰ্ণনা কৰা চোৱা তোমালোকে মই আগতেও কৈছোঁ এতিয়াও ক'ম এটা ভিডিঅ' চাই পৰীক্ষা দিবলৈ যোৱাটো যুক্তিসংগত নহয় কিতাপবোৰ ভালকৈ পঢ়া তোমালোকে নক'বা যে মেম এইটো পাই আহিবনে 100% কমন নে এইখিনি কুৱেশ্যন তেনেকৈ তোমালোকে মোৰ ভিডিঅ'তে নহয় কাৰো ভিডিঅ'তে নুসুধিবা কাৰণ কোনেও নোৱাৰে 100% কমন দিব 100% কমন কেতিয়া দিব পাৰিব যদি তেওঁ প্ৰশ্ন কাকতখন পায় তেতিয়াহে দিব পাৰিব হয়নে নহ'লেতো কোনেও নোৱাৰে আমি আইডিয়াহে কৰিব পাৰোঁ আৰু গোটেই বছৰটো পঢ়াই ষ্টুডেণ্টে হয়নে আৰু তাৰপিছত এটা ভিডিঅ' চাই পেলাই আমি পৰীক্ষা দিবলৈ যোৱাটো একো যুক্তিসংগত নহয় তোমালোকে এই ভিডিঅ'সমূহ ৰিভিজনৰ কাৰণে ব্যৱহাৰ কৰিবা বাৰে কৈ আছোঁ দেই ইয়াৰ পিছত বিমুদ্ৰাকৰণৰ বিষয়ে বিশ্লেষণ কৰা দিয়া হৈছে কোনোবাই তোমালোকক ক'ব পাৰে যে 100% কমন ইয়াৰ পৰাই আহিব কিন্তু আহিলে ভাল কথা নাহিলে ষ্টুডেণ্টৰ ক্ষতি হয় ঠিক আছে সেয়াও চোৱা তোমালোকে চাই যোৱা এবাৰ চববোৰ চাই যোৱা কিন্তু এবাৰ নিজেও ভালকৈ কিতাপখন পঢ়ি যোৱা ইয়াৰ পিছতো চাওঁ ইয়াৰ পিছত তোমালোকৰ আহিব পাৰে ৰাজকোষীয় দায়িত্ব সম্পৰ্কীয় আৰু বাজেট পৰিচালনা আইন 2003ৰ ওপৰত লিখিবলৈ আহিলে তোমালোকে এনেকৈ ধুনীয়াকৈ লিখি দিবা তাৰপিছত চীনৰ অৰ্থনৈতিক উন্নয়নৰ পৰিক্ৰমাৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা ইয়াতে কৰা হৈছে ভাৰত চীন আৰু পাকিস্তানৰ এই প্ৰশ্নটো ৰিপিট হৈছে দেই ইয়াৰ আগতে এটা দিয়া হৈছে এইটো উত্তৰটো ইয়াতকৈ তোমালোকে এই উত্তৰটো যে ইয়াৰ আগত দিয়া হৈছিলে সেইটোতকৈ যদি তোমালোকে বেছিকৈ এক্সপ্লেইন কৰি লিখিব পাৰা তেতিয়াহ'লে লিখিবা ঠিক আছে যিমান লিখিবা সিমান তোমালোকৰ কাৰণে ভাল কাৰণ 8 নম্বৰৰ আহিব পাৰে ন এয়া কুৱেশ্যন সেইটো কাৰণে কৃষিকাৰ্য কিদৰে ভিন্নমুখী বৈচিত্ৰ্যপূৰ্ণ কৰিব পাৰি আলোচনা কৰা চাই ল'বা দেই এই প্ৰশ্নখিনি যে উত্তৰ দিয়া নাই সেইবুলি নোচোৱাকৈ নাথাকিবা ইয়াৰ উত্তৰবোৰ তোমালোকে চাই ল'বা মানৱ মূলধনৰ তুলনাত মানৱ উন্নয়ন ধাৰণা কিয় ব্যাপক বুলি ধৰা হয় ভাৰতত মানৱ মূলধন গঠনৰ প্ৰধান সমস্যাসমূহ কি জাতীয় আয় গণনা ব্যয় পদ্ধতিটো ব্যাখ্যা কৰা দ্বিখণ্ডিত অৰ্থনীতিত জাতীয় আয়ৰ চক্ৰৱত প্ৰবাহ আলোচনা কৰা ইয়াৰ পিছত মুদ্ৰাৰ কাৰ্যসমূহ আলোচনা কৰা পৰিশোধৰ সমতাৰ বিষয়ে টোকা লিখা মুক্ত বজাৰ ব্যৱস্থাত ভাৰসাম্য বিনিময় হাৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো চমুকৈ লিখা বিনিয়োগ গুণকৰ কাৰ্য প্ৰক্ৰিয়া উদাহৰণসহ আলোচনা কৰা সামগ্ৰিক যোগানৰ চাহিদা ৰেখাৰ সহায়ত এখন অৰ্থনীতিৰ ভাৰসাম্য আয় নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটো চিত্ৰসহ বৰ্ণনা কৰা তোমালোকে চাই ল'বা ধুনীয়াকৈ মই ভিডিঅ' অনা কথা নাছিলে তোমালোকে কমেণ্ট কৰি আছা যে আৰু বহুত আগৰ পৰা চাই থকা ষ্টুডেণ্ট আছে তেওঁলোকে কমেণ্ট কৰি আছে গতিকে নানিলেও নহয় সেইকাৰণে লৈ আহিছোঁ তাৰপিছত প্ৰত্যক্ষ কৰ আৰু পৰোক্ষ কৰৰ মাজৰ 4টা পাৰ্থক্য ধুনীয়াকৈ দিয়া হৈছে ঘাটি বাজেট কি উন্নয়নশীল অৰ্থনীতিৰ ক্ষেত্ৰত ৰাহি বাজেটতকৈ ঘাটি বাজেটক কিয় উপযোগী হিচাপে বিবেচনা কৰা হয় ধুনীয়াকৈ দিয়া হৈছে এখন অৰ্থনীতিৰ মুদ্ৰাস্ফীতি অৱস্থা নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় বেংকে পৰিমাণগত ঋণ নিয়ন্ত্ৰণৰ আহিলাসমূহ কিদৰে ব্যৱহাৰ কৰিব লিখি ল'বা দেই তোমালোকে ইয়াৰ উত্তৰবোৰ তাৰপিছত চাহিদা বিধিটো লিখা আৰু এখন কাল্পনিক চাহিদা অনুসূচী আৰু উপযুক্ত চিত্ৰৰ সহায়ত ইয়াক ব্যাখ্যা কৰা তাৰপিছত কৰ্মশক্তি কি পুৰুষৰ তুলনাত মহিলাৰ কৰ্মশক্তিত অংশগ্ৰহণৰ হাৰ নিম্ন হোৱাৰ কাৰণসমূহ লিখা আমি এই কুৱেশ্যনসমূহ তোমালোকৰ 2020, 2022, 2023 আৰু 2024 ভিত্তিত লৈছোঁ গতিকে তোমালোকে এই কুৱেশ্যনসমূহ চাগে নিশ্চয় পাইছা আগতে চাইছা তোমালোকৰ চিনাকি চাগে কুৱেশ্যনসমূহ তোমালোকে নিশ্চয় পাৰিবা এইবোৰ কুৱেশ্যন আহিলে বাজেট ঘাটি কি বাজেট ঘাটি 3টা প্ৰকাৰ ভাৰতৰ কৰ্তৃপক্ষ হিচাপে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰধান ভূমিকা ব্যাখ্যা কৰা ইয়াতে কৰা হৈছে বেংকে কেনেদৰে ঋণ সৃষ্টি কৰে ব্যাখ্যা কৰিব দিয়া হৈছে
ধুনীয়াকৈ তোমালোকে এইটো স্ক্ৰীনশ্বট লৈ লোৱা। আৰু প্ৰশ্ন আজি ইমানলৈকে আছিলে, যিহেতু আৰু আনিম বুলি ভাবিছিলোঁ নোৱাৰিলোঁ, তথাপিতো তোমালোকৰ কাৰণে এইখিনিয়ে লৈ আহিলোঁ। চেষ্টা আৰু কৰিম বুলি নকওঁ, ভিডিঅ' আনিম বুলি নকওঁ, কাৰণ আনিব চাগে নোৱাৰিম। ইয়াৰ পিছৰ পৰীক্ষাৰ বাবে ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। ইয়াৰ পিছত আৰু কি পৰীক্ষা আছে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। ইয়াৰ পিছত কি পৰীক্ষাৰ কাৰণে তোমালোকৰ ভিডিঅ' লাগে, আৰু তোমালোকে পৰীক্ষা ভালদৰে দিবা। পৰীক্ষাৰ পৰা আহি জনাবা পৰীক্ষা কেনেকুৱা হ'ল, আৰু তোমালোকৰতো এইটো বহুতৰে শেষৰটো পৰীক্ষা হ'ব, গতিকে তোমালোকে ৰিজাল্টবোৰ আমাক জনাবা বুলি আশা থাকিলে, কাৰণ তোমালোকৰ লগত আমিও বহুত কষ্ট কৰিছোঁ। গতিকে আমাৰো মন যায় তোমালোকৰ ৰিজাল্টসমূহ জানিবলৈ, গতিকে তোমালোকে শেষত আমাক ৰিজাল্ট জনাবা বুলি আশা থাকিলে। আৰু তোমালোকে যে কমেণ্ট কৰা, কমেণ্টত বহুত ষ্টুডেণ্ট মোৰ চিনাকি হৈ গৈছে। মই তেওঁলোকক সুধোঁ পৰীক্ষা কেনেকুৱা হ'ল বা তেনেধৰণে। তোমালোকৰ ৰিজাল্টতো মই সুধিম তোমালোকৰ ৰিজাল্ট কেনেকুৱা হ'ল, তোমালোকে কমেণ্ট কৰি থ'বা দেই। আৰু তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু তোমালোকৰ পৰীক্ষা ভাল হওক, তোমালোক ভাল মানুহ হোৱা, সেয়াই মোৰ ফালৰ পৰা তোমালোকৰ বাবে প্ৰাৰ্থনা। ঠিক আছে।